হয়চক ৰাজদীপ এই মুহূৰ্তত মই উপস্থিত আছো ঐতিহাসিক যি এৰালতলী পথাৰৰ সোণাৰাম চুতীয়া ক্ষেত্ৰত আৰু ইতিমধ্যে দেখা গৈছে যে মাজত মাত্ৰ যিহেতু এটা দিন বাকী থকা অৱস্থাত দেখা গৈছে যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ লক্ষাধিক ভক্তক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে যোৰহাট জিলাৰ অধিৱেশনৰ যি আদৰণি সমিতিৰ লগতে যোৰহাট জিলাৰ যি ১৬খনকৈ আঞ্চলিক আৰু ৪৫৫খন যি প্ৰাথমিক আছে সেই প্ৰাথমিকৰ যিসকল বাপ বৈষ্ণৱ সেইসকলে আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক আদৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো সোণাৰাম চুতীয়া ক্ষেত্ৰৰ যি ক্ষেত্ৰ য'ত ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সম্পন্ন হ'ব সেই অধিৱেশনৰ সেই যি সেৱা বাহিনী কেন্দ্ৰীয় সেৱা বাহিনীৰ যি শিবিৰ এই শিবিৰত মই উপস্থিত আছো ইতিমধ্যে সেৱা বাহিনীৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সেৱা বাহিনীৰ যিসকল সদস্য তেওঁলোক ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আজিৰ পৰা তেওঁলোকে এই শিবিৰত থাকিব আৰু এই শিবিৰ আচলতে দেখা গৈছে প্ৰায় ৫৫খন জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি জিলা ৫৫খন জিলাৰ ১০,০০০ সেৱা বাহিনীৰ সদস্যক ইয়াত ৰখাৰ যি ব্যৱস্থা এক বৃহৎ মণ্ডপ ইয়াত সাজি তুলিছে সুন্দৰ আটক ধুনীয়াকৈ সজিছে ইতিমধ্যে ভক্তিৰসত আচলতে বিলীন হৈ পৰিছে এইসকল লোক আৰু মই পোনে সেই ভক্তিৰসৰ মাজলৈ যাব বিচাৰিছোঁ কৃষ্ণ ৰাম কৃষ্ণ ৰাম হে ৰাম ৰাম জয় পৰমানন্দ তুমি আজিৰ পৰা আজিৰ পৰা থাকিব লাগিব যিহেতু ৬ তাৰিখৰ পৰা ৯ তাৰিখলৈ অধিৱেশন কেনেকুৱা লাগিছে আৰু কি কৰ্মত এতিয়া নিয়োজিত হ'ব লাগিব হয় কৃষ্ণ আজি আমি আহিছোঁ যোৰহাট জিলা শাখাৰ সেৱা বাহিনীসকল আমি সকলো গোট খাইছোঁহি আজিৰ পৰা আমি পূৰ্ণগতিত কাম আৰম্ভ কৰিম যাতে সকলো ভকত বৈষ্ণৱে আই বাপসকলে যুৱক যুৱতীসকলে অতিথিসকল আহি যাতে একো অসুবিধা সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে আমি সম্পূৰ্ণ লক্ষ্য ৰাখিম সম্পূৰ্ণ কামবোৰ আজিৰ পৰাই আমি আৰম্ভ কৰিম সেইকাৰণে আমি দুদিনৰ আগতে আহিছোঁ হয় ধন্যবাদ জনাইছোঁ আপুনি সেৱা বাহিনীৰ এসকলৰ লগতে যোগদান দেখা গৈছে আজিৰ পৰা আপোনালোক থাকিবলৈ আমাৰ পুণ্যদমে আজিৰ পৰা কাম আৰম্ভ হ'ব আমি আজিৰ পৰা ঠিক ৯ তাৰিখলৈকে থাকিম ইয়াত ৯ তাৰিখৰ ভকত সেৱা কৰিবলৈ আমি ঘৰৰ পৰা ওলাই আহিছোঁ হয় দেখা গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা শক্তিশালী অনুষ্ঠান হ'ল সেৱা বাহিনী অবিহনে আচলতে বহু কামেই আগ নাবাঢ়ে বুলি কোৱা হয় তেনে এটা সেনা বাহিনীৰ সদস্য হিচাপে আজিৰ পৰা ইয়াত থাকিবলৈ কেনেকুৱা লাগিছে আৰু কি কামত ব্যস্ত আমি নথৈ আনন্দিত হৈছোঁ আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে হৈছে আমি সকলো আহিছোঁ দুদিনৰ আগতীয়াকৈ সকলোবোৰ প্ৰস্তুতি চলাবলৈ ইয়াত আৰু যিমানবোৰ বাকী আছে সকলো কাম কৰি মেলিতো সকলো আজৰি হ'লেই এটাই অনুৰোধ কৰিম আপোনালোক সকলো আহিব ৬ তাৰিখৰ পৰা আছে ৯ তাৰিখলৈকে আছে সিমানে আৰু কৃষ্ণ ধন্যবাদ জনাইছোঁ মই সেৱা বাহিনীৰ এই যি শিবিৰৰ যি সন্মুখভাগ মই মোৰ সহযোগী পৰাগক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ সুন্দৰকৈ আচলতে সজাই তোলা হৈছে প্ৰায় ১০,০০০ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৫৫খন যি জিলা সমিতি আছে জিলা সমিতিৰ ১০,০০০ সেৱা বাহিনীৰ সদস্যসকল ইয়াত সমবেত হ'ব তাৰ বাবে শিবিৰ ৰাখিছে আৰু শিবিৰৰ যি সন্মুখভাগ আটক ধুনীয়াকৈ সজাই তোলা হৈছে চাহ বাগিচাৰ এক ইয়াত ৰাখিছে যি ঐতিহ্য বা গাঁৱৰ যি ঐতিহ্য সেৱা বাহিনীৰ যি শিবিৰৰ প্ৰায় সন্মুখভাগত আচলতে ৰাখিছে আৰু এই মুহূৰ্তত ক'বলৈ গ'লে ৯০% কামেই ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰদৰ্শনীৰ যি কাষতে প্ৰদৰ্শনীৰ যি ব্যৱস্থা সেই প্ৰদৰ্শনীৰ প্ৰায় কাম কাজ ৯০% সম্পূৰ্ণ হৈছে এক আধ্যাত্মিক পৰিৱেশত বুৰ যাব আৰু ইতিমধ্যে দেখা গৈছে যে সেৱা বাহিনীৰ যিসকল বিশেষকৈ যোৰহাট জিলাৰ যি ১৬খনকৈ আঞ্চলিক আছে সেই আঞ্চলিকৰ যি অন্তৰ্গত যিসকল সেৱা বাহিনীৰ সদস্যা তেওঁলোকে ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আৰু এনেদৰে এৰালতলী পথাৰৰ যি ১২০০ বিঘা মাটি আগৰি যি এক বিশাল আয়োজন এই বিশাল আয়োজনত যাতে কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নহয় বা বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত সেই ভক্তসকলে যাতে কোনো ধৰণে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সেৱা বাহিনী সদা সষ্টম হৈ থাকিব যাৰ বাবে তেওঁলোকে আজিৰ পৰাই দায়িত্ব পালন কৰিবৰ বাবে এই
স্থানত উপস্থিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে সামগ্ৰিক দৃশ্য মোৰ সহযোগী পৰাগে দেখুৱাইছে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত ৰিজু কুমাৰ শইকীয়া আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা